কেতিয়াবা কেতিয়াবা মহিলাসকলে শহুৰৰ ঘৰত বহুত আঘাত লগা কথা শুনিব লগা হয়। তথাপিও সিহঁতে নীৰৱে সহ্য কৰি ভাল দিনলৈ অপেক্ষাত থাকে। কিন্তু ল'ৰা এজনক শহুৰৰ ঘৰৰ কোনোবাই এবাৰ বেয়াকৈ কওক, মই গেৰাণ্টি দি কৈছোঁ, শহুৰৰ ঘৰত যোৱা বন্ধ কৰি দিব। সকলো নহলেও প্ৰায় শাহু মাসকলৰ এইটোৱে স্বভাৱ। বোৱাৰীক ল'ৰাৰ লগত সুখত থকা দেখিলে সহ্য নহয়, কিন্তু নিজৰ ছোৱালীজনীক জোঁৱাইৰ লগত সুখত থকা দেখিলে কলিজা ঠাণ্ডা হৈ যায়। বোৱাৰীজনী মাকৰ ঘৰত যাবলৈ ওলালে সময় বান্ধি দিয়ে। ঘৰত বহু প্ৰব্লেম, এদিন বা দুদিনহে থাকিবি। কিন্তু নিজৰ ছোৱালীজনীক এমাহ ৰাখিলেও হেঁপাহ নপলায়। এটা কথা মনত ৰাখিব, আপোনাৰ কাৰণে যিজনী বোৱাৰী, কাৰোবাৰ কাৰণে তাইও ছোৱালী। মানুহে বিয়া কিয় পাতে? উত্তৰ, বেলেগ বেলেগ পৰিস্থিতিৰ কাৰণে। 1 নম্বৰত কোনোবাই নিসংগতা কটোৱাৰ কাৰণে। 2 নম্বৰ, কোনোবাই শাৰীৰিক চাহিদা পূৰণৰ কাৰণে। 3 নম্বৰ, কোনোবাই বৃদ্ধকালত নিৰাপত্তাৰ কথা ভাবি। 4 নম্বৰ, সকলোতকৈ ডাঙৰ কাৰণটো হৈছে ভাল পোৱাৰ কাৰণে। বিয়াৰ কাৰণে ল'ৰাৰ ফালৰ পৰা যেতিয়া ছোৱালী ঘৰত মানুহ যায়, সেই সময়খিনিত ভাবিলে মোৰ সঁচাকৈ অদ্ভুত লাগে। কিমান যে প্ৰশ্ন। মইতো ভাবোঁ চৰকাৰী চাকৰি ইণ্টাৰভিউ ল'ব আহিছে নেকি? সকলো প্ৰশ্ন কিয় ছোৱালীকে কৰা হয়? ল'ৰাক কৰিবলৈওতো বহুত প্ৰশ্ন আছে। মই ভাবোঁ যেতিয়া ছোৱালীক প্ৰশ্ন কৰা হয়, 2-এটা প্ৰশ্নৰ উত্তৰ দি ছোৱালীজনীয়ে চিধা প্ৰশ্ন কৰিব লাগে, ল'ৰাই মদ খায় নেকি? চিগাৰেট খায় নেকি? তেতিয়া আৰু প্ৰশ্নকাৰীৰ যি প্ৰবল প্ৰশ্ন কৰা হেঁপাহ থাকে আৰু চাগে নাথাকিব। সঁচাকৈ আমাৰ সমাজত ছোৱালীৰ ভাৰ্জিনিটিৰ ওপৰত সকলোৰে চকু, কিন্তু ল'ৰাৰ কোনো কথা নাই, কাৰণ ল'ৰাটো ল'ৰাৰ হয় ন। যেনেকৈ ছোৱালীৰ ভাৰ্জিনিটিৰ ওপৰত তেওঁ পতিৰ অধিকাৰ আছে, তেনেকৈ ল'ৰাৰ ক্ষেত্ৰতো কেৱল পত্নীৰ অধিকাৰ আছে। অসৎ ব্যক্তিৰ লগত কেতিয়াও সম্পৰ্ক নগঢ়িব, কাৰণ কয়লা গৰম হলে পুৰে আৰু ঠাণ্ডা হলে হাত কলা কৰে। ঠিক তেনেকৈ অসৎ সংগ মানুহে ৰূপ সলনি কৰে, স্বভাৱ নহয়। ল'ৰাসকলে প্ৰেমত পৰে ছোৱালীৰ ৰূপ দেখি, আৰু ছোৱালীসকলে প্ৰেমত পৰে ল'ৰাৰ সফলতা দেখি। ল'ৰাবোৰে কিয় নিজৰ প্ৰেমিকা বা পত্নীক ভয় কৰে? ইয়াৰ উত্তৰটো হ'ল, আচলতে ল'ৰাবোৰে নিজৰ মানুহজনীৰ লগত কিছুমান সৰু সৰু কথাৰ উত্তৰ দি জেং লগাব নোখোজে। ভাল পোৱাৰ খাতিৰত কিছু সহ্য কৰে আৰু কিছু বাদ দিয়ে, আৰু এই নীৰৱতাটো একাংশই নাম দিছে ভয়। আচলতে যিটোক ভয় কৰা বুলি কোৱা হয়, সেইটো নাম ভাল পোৱা। ভাল পোৱাত সামান্য ভয় থকা দৰকাৰ, আৰু সেইটো ভয় কিহৰ জানে? সম্পৰ্ক ভঙাৰ ভয়। তেতিয়া সম্পৰ্ক গভীৰ হয়, মধুৰ হয়। এজনে আনজনক হেৰুৱাৰ ভয়ত সাৱটি ৰাখে। কুঁৱাত পানী উঠাবলৈ ব্যৱহাৰ কৰা বাল্টিটো তেতিয়াহে ভৰে যেতিয়া ই মূৰটো তললৈ কৰে। জীৱনৰো সেইটোৱেই নিয়ম। যিজনে শীৰ্ণত কৰিব জানে, তেওঁহে পাবলৈ সক্ষম হয়। এটা তিতা সত্য কথা, মানুহে আপোনাৰ বেয়া শুনিলে তৎক্ষণাত বিশ্বাস কৰি ল'ব, আৰু ভালটো শুনিলে তৎক্ষণাত সন্দেহ কৰিবলৈ ধৰিব। অনুমান ভুল হ'ব পাৰে, কিন্তু অনুভৱ কেতিয়াও ভুল নহয়, কিয়নো অনুমান আমাৰ মনৰ কল্পনা, আৰু অনুভৱ আমাৰ জীৱনৰ শিক্ষা। কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব। সেয়ে জীৱনত হেৰুৱাবলৈ সাহস ৰাখক আৰু পাবলৈ সুখ। এটা সুন্দৰ কথা, আপুনি সুখত থকাটোৱেই হ'ল
আপোনাক বেয়া পোৱা মানুহবোৰৰ বাবে এটা সুন্দৰ শাস্তি। কোনোবা এজনে সুধিছিল, যদি নিজৰ কোনোবাই এৰি যায় কি কৰিব? তেতিয়া এজনে এটা সুন্দৰ উত্তৰ দিছিল, নিজৰবোৰে কেতিয়াও এৰি নাযায়, আৰু যি এৰি যায় সি কেতিয়াও নিজৰ নহয়। সন্মান আজৰি অনা বস্তু নহয়, ইয়াক কেৱল ভাল স্বভাৱ আৰু ভাল কৰ্মৰ দ্বাৰাহে উপাৰ্জন কৰা হয়। যেতিয়া আমি এইটো বুজি পাওঁ যে জীৱনটো আচলতে কি, তেতিয়ালৈকে আমাৰ আধা জীৱন শেষেই হৈ যায়। এইখন পৃথিৱীত সকলোৱে কিবা নহয় কিবা কাৰণতহে আপোনাৰ লগ দিয়ে। নিজৰ ভাল দিনত সেইসকল লোকক কেতিয়াও নাপাহৰিব, যিয়ে আপোনাৰ বেয়া দিনত আপোনাক লগ দিছিল। যদি আপোনাৰ সুখ সেই কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যাৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ নাথাকে, তেন্তে বাস্তৱত আপুনি কেতিয়াও সুখী হ'ব নোৱাৰে। চকু নথকাহেঁতেন চকু পানী ইমান সুন্দৰ নহ'লহেঁতেন। দুখ নথকা হ'লে সুখৰ মূল্য কেতিয়াও নাথাকিলহেঁতেন। আৰু যদি বিচাৰিলেই সকলো পোৱাহেঁতেন, ওপৰৱালাৰ দৰকাৰেই নাথাকিলহেঁতেন। কোনোবা এজনে এষাৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে নিমখৰ দৰে হ'বলৈ যত্ন কৰক। না আনে আপোনাক বেছি ব্যৱহাৰ কৰিব পাৰিব, না আপোনাৰ অবিহনে থাকিব পাৰিব। আগতে যেতিয়া শৰীৰত আঘাত লাগিছিল, তেতিয়া মানুহে তাত চূণ লগাইছিল, কিন্তু আজিকালি মানুহে ষ্টেটাছ লগায়। পৃথিৱীৰ সকলোতকৈ বেয়া মানুহ সেইজন, যিজনে নিজক সকলো সময়তে শুদ্ধ বুলি ভাবে। যি মানুহে সকলো সময়তে সকলো ঠাইতে নিজক এডজাষ্ট কৰি লয়, এনে মানুহে সদায় দুখেই পাব লগা হয়। যি ব্যক্তিয়ে আপোনাৰ লগত মিঠা মিঠা কথা কয়, তেন্তে জানিব সেই ব্যক্তিয়ে আপোনাক সন্মান দিয়া নাই, প্ৰতাৰণা কৰিহে আছে। আপুনি যদি সুখত থাকিব বিচাৰে, তেন্তে এই কথাটো মনত ৰাখিব। আপোনাৰ আৰ্থিক স্থিতি যিয়েই নহওক কিয়, মানসিক স্থিতি মজবুত হোৱাটো সকলোতকৈ বেছি দৰকাৰী। পকেট ভাৰী কৰি ধনী হোৱাৰ আগত পকেটৰ তলত থকা হৃদয়খনক ধনী কৰক। আপোনাৰ টকা যদি মানৱ কল্যাণৰ বাবে খৰচ নহয়, সেইটো তেতিয়া মূল্যহীন কাগজৰ বাদে একো নহয়। কিছু মানুহে নিজক লৈ অহংকাৰ কৰে, নিজকে ডাঙৰ ভাবে, কিন্তু সিহঁতে নাজানে ফুলৰ সৌৰভ আৰু মানুহৰ গৌৰৱ বেছিদিন নাথাকে। কথাতে কোৱা হয়, সংসাৰ সুখৰ হয় ৰমণীয় গুণে, আৰু অনেকে কয় সংসাৰ সুখৰ হয় মোটা উপাৰ্জনে। কিন্তু মই কৈছোঁ, সংসাৰ সুখৰ হয় এজনৰ আনজনৰ ওপৰত থকা শ্ৰদ্ধা, বিশ্বাস আৰু ভাল পোৱাৰ বাবে। সন্তানক লালন পালন কৰা কোনো সাধনাতকৈও কিন্তু কম নহয়, আৰু মা দেউতাক সেৱা কৰা ভগৱানক সেৱা কৰাতকৈ কম নহয়। নিমখ নিদিলে যেনেকৈ তৰকাৰীৰ সোৱাদ পোৱা নাযায়, তেনেকৈ জীৱনত দুখ নাথাকিলে সুখ মানে কি বুজা নাযায়। যিজনে নিজে পানীৰে গা তিয়ায়, সেইজনে কাপোৰ বদলায়, আৰু যিজনে নিজকে ঘামেৰে তিয়ায়, তেওঁ ভাগ্য বদলায়, আৰু যিয়ে নিজকে তেজেৰে ৰাঙলী কৰে, তেওঁ ইতিহাস বদলায়। দেউতাৰ হোটেলৰ দাম বুজিবলৈ চেষ্টা কৰিবা। যিসকল সন্তানে দেউতাৰ শাসনত কষ্ট পোৱা, সেইসকলক কৈছোঁ, এবাৰ সেই হোটেলৰ পৰা বাহিৰ হোৱা, তেতিয়া বুজিবা এমুঠি ভাতৰ বাবে কিমান কষ্ট কৰিব লগা হয়। মা দেউতা থাকোঁতে তেওঁলোকক উপযুক্ত সন্মান আৰু শ্ৰদ্ধা কৰা। তেওঁলোক হেৰাই গ'লে বুজিবা মা দেউতাৰ দৰে পৃথিৱীত আৰু কোনো নাই। এটা কথা কি জানে, সম্পৰ্ক মমৰ দৰে হোৱা উচিত নহয়, যি আনক জুই লগালে নিজেই ক্ষয় হয়।
তাৰ পৰিৱৰ্তে প্ৰকৃত সম্পৰ্ক ইটাৰ দৰে হোৱা উচিত, যাতে কোনোবাই জুই লগালে আৰু শক্তিশালী হোৱা যায়। মানুহে কয় ছোৱালীসকলৰ নিজৰ কোনো ঘৰ নাথাকে, কিন্তু সত্য কথা এইটো, ছোৱালীসকল নোহোৱাকৈ কোনো ঘৰেই সম্পূৰ্ণ নহয়। আমি এখন এনে দেশত বসবাস কৰোঁ য'ত ছোৱালীসকল নিৰাপদ নহয়। অলপ ৰাতি হ'লে বাহিৰত অকলে ওলাব নোৱাৰে, নিজৰ মন পচন্দৰ কাপোৰ পিন্ধিব নোৱাৰে, কোনো ল'ৰা বন্ধুৰ লগত ৰাস্তাত কথা পাতিব নোৱাৰে। ল'ৰাসকলে শহুৰৰ ঘৰত গৈ দুদিনো থাকিব নোৱাৰে, কিন্তু ছোৱালীসকলে মা দেউতা ভাই ভনী এৰি গোটেই জীৱন শহুৰৰ ঘৰত কটায়। বেলেগৰ ল'ৰাজনে যদি নিজৰ ছোৱালী কথা শুনে তেতিয়া ল'ৰাজন গুণৱান, আৰু নিজৰ ল'ৰাজনে যদি বোৱাৰীয়েকৰ কথা শুনে তেতিয়া ল'ৰাজন যথামূৰ্খ, ৱাইফৰ গোলাম। এইটোৱেই সমাজৰ বাস্তৱ চিত্ৰ। ছোৱালীসকলৰ জীৱন মমবাতিৰ দৰে, আনক পোহৰ বিলাব যায়, নিজেই জ্বলি পুৰি শেষ হৈ যায়। কিন্তু সেই দহন কোনেও বুজি নাপায়। ছোৱালী এজনীক যদি ঘৰৰ পৰা চাই চিতি বিয়া দিয়ে আৰু সংসাৰখন যদি ভাঙি যায় তেতিয়া কৈ তোমাৰ ভাগ্যই বেয়া। আৰু যদি ছোৱালীজনীয়ে ভাল পাই বিয়া হয় আৰু সংসাৰখন ভাঙি যায় তেতিয়া কৈ তুমি নিজেই চাই গৈছিলা, তোমাৰ এনে হ'বই। মা দেউতাৰ আদৰৰ ছোৱালীজনী যিয়ে এগিলাচ পানীও ঢালি খোৱা নাছিল, তাই আজি পাকৈত ৰান্ধনী, সকলোকে ৰান্ধি খুৱায়। সৰস্বতী পূজাত তিনিজনী মিলি মেখেলা চাদৰ পিন্ধোৱা ছোৱালীজনী আজি সকলো অকলে কৰি সংসাৰ চলায়। পাৰ্থক্য মাথো এটাই, আগতে কষ্ট পালে মাৰ কোলাত মূৰ থৈ কান্দিছিল, এতিয়া কষ্ট পালে গাৰুটো বুকুত সাৱটি কান্দে। ছোৱালীসকলে যিমানে সুখৰ আশা কৰে সিমানে কষ্ট পায়। ছোৱালীসকল বিয়াৰ পিছত বোৱাৰী কম, শহুৰৰ ঘৰৰ সকলোৰে প্ৰয়োজনত ব্যৱহাৰ কৰা জীৱন্ত মেচিন বেছি হয়। সেইকাৰণে বিয়াৰ আগত জানি ল'বা, তুমি যাৰ কাৰণে সমস্ত এৰি যাব ওলাইছা তেওঁৰ কাৰণে তুমি প্ৰিয়জন নে প্ৰয়োজন। ছোৱালীসকলৰ ডিক্সনেৰীত মাথো দুটা শব্দ বেছি ব্যৱহাৰ হয়, এডজাষ্টমেণ্ট এণ্ড ছেক্ৰিফাইচ। প্ৰকৃত পুৰুষৰ চকুত নিজৰ ঘৈণীজনী বিশ্ব সুন্দৰী আৰু কাপুৰুষৰ চকুত আনৰ ঘৈণীজনী সুন্দৰী। ছোৱালীসকল যিখন ঘৰত জন্ম লয় সেইখন ঘৰৰে এদিন অতিথি হৈ যায়। দেউতাকে কয় ছোৱালীজনী ঘৰত নাথাকিলে খালী খালী লাগে, তাই ঘৰখনত হাঁহি ফূৰ্তিৰে হাহাকাৰ কৰি ভৰাই ৰাখে। আৰু শহুৰৰ ঘৰত কয় ইমান হাঁহি ফূৰ্তি হাহাকাৰ নকৰিবা, মানুহে কি কব। নিজৰ ছোৱালীজনীয়ে কাম নাজানিলে কয় মাকে তাইক কাম কৰিবই দিয়া নাছিল, স্কুল কলেজ টিউচন এইবোৰতে ব্যস্ত আছিল। আৰু বোৱাৰীয়ে কাম নাজানিলে কয় ছোৱালী হৈ জনম লৈছা, এইখিনি কামো শিকা নাই নে, ঘৰত কি ষ্টাইল কৰি ঘূৰি আছিলা। ছোৱালীসকলৰ মনটো খুব নৰম, সিহঁতক যি ইচ্ছা তাকে কৰিব পাৰি। তেতিয়াহ'লে আপুনি ভুল হয়। সিহঁতৰ মনটো খুব নৰম, সিহঁতক মৰমেৰে সুখত ৰাখিব পাৰি। সিহঁতৰ অলপ যত্ন ল'লে, অলপ কেয়াৰ ল'লে আপোনাৰ কাৰণে জীৱনটোও দিব পাৰে। সকলো মানুহ একে নহয়, বহুতে বোৱাৰীক ছোৱালীতকৈ বেছি মৰম কৰে। সেইসকলক মোৰ শত শত প্ৰণাম। যিসকলে বোৱাৰীক নাম ধৰি আৰু ছোৱালীজনীক মা বুলি মাতে সেইসকলক কৈছো, আপোনালোকে অলপ বুজিবৰ চেষ্টা কৰক। আপোনাৰ জনী এতিয়া আপোনাৰ নহয়, যিজনী আপোনাৰ ওচৰত আছে সেইজনীহে আপোনাৰ। কাৰণ মৃত্যুৰ সময়ত শেষ পানীটোপা কাষৰ জনীয়ে দিব লাগিব, বাকীবোৰেতো ডাক্তৰে হি চিজ নো মোৰ বুলি কোৱাৰ পিছতহে আহিব। স্বামী বিবেকানন্দই এষাৰ সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল যে পৰিশ্ৰম খটখটিৰ দৰে আৰু ভাগ্য লিফ্টৰ দৰে। লিফ্ট যিকোনো মুহূৰ্ততে বন্ধ হৈ যাব পাৰে, কিন্তু খটখটিয়ে প্ৰতি সময়তে আপোনাক সদায় ওপৰলৈ যোৱাত সহায় কৰি যাব। ৰাস্তাত ৰিক্সাৱালা ঠেলাৱালাক দেখিলে কেতিয়াও আপোনাৰ সন্তানক নক'ব যে তুমি যদি পঢ়া শুনা নকৰা তেন্তে সিহঁতৰ দৰে হ'বা। তাৰ সলনি এনেদৰে ক'ব, যদি তুমি ভালদৰে পঢ়া শুনা কৰা তেন্তে এনে লোকক সহায় কৰিব পাৰিবা। অৰ্থ আৰু স্বাৰ্থ পৃথিৱীৰ আটাইতকৈ ভয়ানক বস্তু, কিয়নো ইহঁতে মানুহৰ জ্ঞান শূন্য কৰি পেলায়। চকু অন্ধ ব্যক্তিক পথ দেখুওৱা সহজ, কিন্তু যাৰ বিবেক অন্ধ তাক পথ দেখুওৱা অনেক কঠিন।
মানুহে অপেক্ষা কৰে এটা সুন্দৰ ভৱিষ্যতলৈ, আৰু ভৱিষ্যতে অপেক্ষা কৰে মানুহক মৃত্যুৰ লগত চিনাকি কৰি দিবলৈ। যৌৱনত কাউৰীও সুন্দৰী, শাওনত নদীও কুমাৰী, ক্ষমতা থাকিলে মিছা কথাও অমৃতবাণী, আৰু শক্তি আৰু টকা থাকিলে মূৰ্খও জ্ঞানী। মুখৰ ভাষা বেয়া হ'লেই চৰিত্ৰ বেয়া নহয়, মিঠা কথাৰ আঁৰত থকা বহুতৰে বেয়া চৰিত্ৰ বুজা নাযায়। সেইজন ল'ৰাক জীৱন সংগী কৰা যাৰ ভৱিষ্যত ভাল, আৰু সেইজনী ছোৱালীক জীৱন সংগী কৰা যাৰ অতীত ভাল। জীৱনত সেইজনেই বেছি কান্দে যি 10জনক নহয় এজনকেই ভাল পায়। সিদ্ধান্ত ভাল পোৱাৰ আগত ল'ব, আৰু ভাল পোৱাৰ পিছত দায়িত্ব। সীমাহীন ভাল পোৱা থকাৰ পিছতো কিছুমান সম্পৰ্ক সামান্য ভুল বুজাবুজিৰ কাৰণে নষ্ট হয়। সেয়ে সম্পৰ্কৰ মাজত ভুল বুজাবুজিক প্ৰশ্ৰয় নিদিব। সম্পৰ্ক এটা বনাবলৈ জানিলেই নহ'ব, তাৰ লগতে সেই সম্পৰ্কটো মৰ্যাদা দিবলৈও জানিব লাগিব। মাৰ সৰু পেটটোতেই সন্তানৰ বাবে ঠাই আছে, কিন্তু কেতিয়াবা সন্তানৰ ডাঙৰ ফ্লেটতো মাকৰ বাবে ঠাই নাথাকে। এটা সময়ত আপোনাৰ চৰিত্ৰ প্ৰকাশ পাব। যেতিয়া আপোনাৰ কাষত একো নাথাকে তেতিয়া আপোনাৰ ধৈৰ্য, আৰু যেতিয়া আপোনাৰ কাষত সকলো থাকে তেতিয়া আপোনাৰ ব্যৱহাৰ। জীৱনৰ প্ৰথম কাপোৰখন আনৰ হাতেৰে পিন্ধিব লগা হয়, আৰু শেষৰ কাপোৰখনো আনৰ হাতেৰে পিন্ধিব লগা হয়। তথাপি কিন্তু মানুহৰ অহংকাৰ নকমে। সম্বন্ধবোৰ বৰ আচৰিত হয়, কিয়নো সকলোতকৈ বেছি সেইজনেই কান্দিব লগা হয় যিয়ে সঁচা হৃদয়েৰে সম্পৰ্ক গঢ়ে।